ওম নমঃ শিৱায় অসমীয়া সাপ্তাহিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ৩ আগষ্টৰ পৰা 9 আগষ্টলৈকে আপোনালোকৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব, 12 ৰাশি কেনেধৰণৰ প্ৰভাৱ পৰিব, শাওণ মাহৰ প্ৰথম সোমবাৰৰ পৰা বিশেষকৈ আপোনালোকৰ সপ্তাহটো কিদৰে পাৰ হ'ব। আগষ্টৰ প্ৰথম সপ্তাহটো জ্যোতিষৰ দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ। এই সপ্তাহটো শুক্ৰ আৰু মংগল দুয়োটাই আপোনালোকৰ ৰাশি সলনি কৰিব। লগতে শাওণ মাহৰ এই সময়খিনিৰ অৰ্থাৎ সোমবাৰৰ পৰা বিশেষকৈ কিছুমান ৰাশিৰ বাবে উন্নতি নতুন সুযোগ আহিব, আন কিছুমানৰ বাবে ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন হ'ব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসমীয়া সাপ্তাহিক ৰাশিফল ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মেঘ ৰাশি এই সপ্তাহটো মেঘ ৰাশি লোকসকলৰ বাবে মিশ্ৰিত হ'ব। কৰ্ম আৰু ব্যৱসায়ত বেছি দৌৰা দৌৰি কৰিবলগীয়া হ'ব পাৰে, কামৰ প্ৰেছাৰ থাকিব বুলি কৈছে। সৰু কাম কৰিবলৈও অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব। সৰু কাম এটা আপোনালোকৰ এই সপ্তাহটো বহুত বেছি ব্যস্ত কৰি ৰাখিব বুলি কৈছে। সপ্তাহৰ আৰম্ভণিতে নিজৰ সন্তানক লৈ পেলাই নিজৰ ল'ৰা ছোৱালীক লৈ পেলাই বিশেষকৈ চিন্তা হ'ব পাৰে। কৰ্মক্ষেত্ৰত শত্ৰুৰ সক্ৰিয়তা বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনালোকৰ গোপন শত্ৰু বিশেষকৈ সক্ৰিয় হ'ব, গতিকে অলপ সাৱধান হৈ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। এই সপ্তাহটোত অংশীদাৰী সম্পৰ্কীয় ব্যৱসায়ত লেনদেনৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ দিছে। অংশীদাৰী সম্পৰ্কীয় বা পাৰ্টনাৰশ্বিপত যদি কিবা এটা ব্যৱসায় কৰিছে, সেই ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ধৈৰ্য সংযম বজাই ৰাখি কিন্তু এই সপ্তাহটোত আগবাঢ়িব লাগিব, যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়, তৰ্কৰ পেচাল নহয়, কিন্তু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। একে সময়তে এই মাহৰ এই সপ্তাহটোৰ বিশেষকৈ দ্বিতীয় ভাগৰ সময়খিনি স্বাস্থ্যৰ অলপ সমস্যা থাকিব, গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু এই সপ্তাহটো গুৰুত্ব দিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। নিজক কেনেকৈ সুস্থ কৰি ৰাখিব, কেনেকৈ আপোনালোকে নিজৰ হেল্থটোৰ প্ৰতি কেয়াৰফুল হ'ব, সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ নিজকে বিশেষকৈ প্ৰস্তুতি কৰি তুলিব লাগিব বুলি কৈছে। বতৰজনিত কিছু ৰোগ আৰু অনিয়মীয়া খাদ্যৰ বাবে পেটৰ সমস্যা হ'ব পাৰে। বতৰ কিছু ৰোগ হ'ব পাৰে বুলি কৈছে, বা আপোনালোকৰ খোৱা বোৱাৰ কিছুমান খেলিমেলি হ'লে আলমিল হ'লে বিশেষকৈ আপোনালোকৰ ৰোগ হ'ব পাৰে, বেমাৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখি কাম কৰক বুলি কৈছে। এই সপ্তাহৰ শেষৰ ফালেলৈ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। বিনিয়োগ কৰোঁতে জনা শুনা মানুহ বা অভিজ্ঞ যিসকল লোক আছে তেওঁলোকৰ পৰা যদি ভাল গাইডেঞ্চ লয়, পৰামৰ্শখিনি লৈ আপোনালোকৰ বাবে লাভ হ'ব বুলি কৈছে। প্ৰেমত অলপ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে তৰ্কৰ পেচাল বা ভুল বুজাবুজি হ'বলৈ নিদিব। ইজনে সিজনৰ অনুভৱক বা আৱেগক বুজি পাব লাগিব। সমস্যাখিনি কেনেকৈ সমাধান কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। বৈবাহিক জীৱনত বিশেষকৈ জীৱনসংগী অনুভৱক সন্মান কৰক। এই সপ্তাহটোত উপায়স্বৰূপে বিশেষকৈ প্ৰতিদিনে শিৱলিংগত বেলপাতৰ লগতে আপোনালোকে বিশুদ্ধ গাখীৰ বা আপোনালোকে জল আগবঢ়াওক বুলি কৈছে। শিৱলিংগত অনুকূল ফলাফল দেখিব বুলি কৈছে। নিজৰ মনটো শুদ্ধ কৰি ৰাখক। এই সপ্তাহটোত কাৰোৰ প্ৰতি হিংসা, কাৰোৰ প্ৰতি বেয়া ভাৱ বা আপোনালোকে নিগেটিভ থিংকিংবোৰ মনলৈ আহিবলৈ নিদিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। আপোনালোকৰ ভাল হ'ব। এই সপ্তাহটো ভালদৰে পাৰ হওক। আপোনালোকৰ যিখিনি মনৰ ইচ্ছা আছে পূৰণ হওক, তাৰে কামনা কৰিছোঁ। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। অসমীয়া সাপ্তাহিক ৰাশিফল ভিডিঅ'টো আপোনালোকে পাই থাকিব, আগলৈও চাই থাকিব ভিডিঅ'টো। আহকচোন দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো আগষ্ট মাহৰ প্ৰথম সপ্তাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব জানিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ এই আগষ্ট মাহৰ প্ৰথম সপ্তাহটো আপোনালোকৰ বাবে এই সপ্তাহটো শুভ সংকেত লৈ আহিছে। কেৰিয়াৰ আৰু ব্যৱসায়ত ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান ভাল পৰিৱৰ্তন আহিব বুলি কৈছে। এই সপ্তাহটোত আগবাঢ়ি যোৱাৰ ভাল সুযোগ পাব। ওচৰৰ মানুহৰ পৰা সহায় লাভজনক হ'ব। সপ্তাহৰ আৰম্ভণিতে বাহন, মাটি বা সম্পত্তিৰ ক্ষেত্ৰত সফলতা পোৱাৰ সম্ভাৱনা এই সপ্তাহটোত দেখা পোৱা গৈছে। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত যিবোৰ বাধা, যি ধৰণৰ সমস্যা, সেই ধৰণৰ বাধা বা সমস্যাবোৰ দূৰ হ'ব এই সপ্তাহটোত। গতিকে কিবা এটা সমস্যা যদি হৈছিল, সেই সমস্যাখিনি এই সপ্তাহটোত আপোনালোকে সমাধান কৰিব পাৰিব। আপোনালোকৰ মনত সাহস থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো সময় অতি অনুকূল। সময়ৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিব লাগিব। ভালদৰে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক। ভাল এটা সময়, গতিকে সময়ৰ যদি সৎ ব্যৱহাৰ কৰিবলৈ শিকে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে, কেৰিয়াৰৰ ক্ষেত্ৰত বা নিজৰ ষ্টাডিৰ ক্ষেত্ৰত নিশ্চয়কৈ তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। ৰাজনীতি আৰু সামাজিক কামৰ লোকৰ লগত জড়িত বা ৰাজনীতিৰ বাবে জড়িত বা সামাজিকভাৱে জড়িত যিসকল লোক আছে, সেই লোকসকলে বিশেষকৈ এই সপ্তাহটো সন্মানৰ প্ৰাপ্ত হ'ব বুলি কৈছে। যেতিয়া ভাল কামবোৰ কৰিব, সমাজৰ বাবে কিবা এটা সমাজৰ হিতৰ বাবে কাম কৰিব, ভালৰ বাবে কাম কৰিব, তেতিয়া আপুনি প্ৰশংসা পাব বুলি কৈছে। পিতৃৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত। উপায়স্বৰূপে প্ৰতিদিনে বিশেষকৈ শিৱলিংগত পূজা কৰক বুলি কৈছে। একে সময়তে শিৱ চালিচা আপোনালোকে পাঠ যদি কৰে, এই সপ্তাহটোত অনুকূল ফলাফল দেখিব। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি এই প্ৰতিকাৰটো পালন কৰিব পাৰে, উপকৃত হ'ব। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ এই সপ্তাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। মিথুন ৰাশি, এই সপ্তাহটো ভাগ্যশালী হ'ব পাৰে বুলি কৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। দীৰ্ঘদিনৰ পৰা চাকৰি বা ব্যৱসায় সুযোগ বিচৰাৰ লোকসকলে সফলতাৰ প্ৰাপ্তি হ'ব বুলি কৈছে। এই সপ্তাহটো চেষ্টা কৰক বুলি কৈছে। ইতিমধ্যে কাম কৰাৰ লোকসকলে ভাল অফাৰ পাব পাৰে, বিভিন্ন অফাৰ পোৱাৰ সম্ভাৱনা আছে, ভাল সুযোগ সুবিধা পোৱাৰ সম্ভাৱনা আছে। কিন্তু যিকোনো সিদ্ধান্ত লওঁতে কিন্তু এই সপ্তাহটোত যিসকল মিথুন ৰাশিৰ জাতক জাতিকা আছে বহুত বেছি সাৱধানে ল'ব লাগিব। সিদ্ধান্তবোৰ ভাবি চিন্তি ল'বলৈ গৈছে, যাতে সিদ্ধান্তবোৰ ভুল দিশত নলয় তাৰ প্ৰতি ধ্যান ৰাখক। ঘৰখনত সুখ সুবিধাৰ বৃদ্ধি পাব। সপ্তাহৰ মাজভাগত কলা, সংগীত, সৃষ্টিশীল কামৰ লোকসকলে বিশেষকৈ সফলতা পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ যিসকল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাবে এই সপ্তাহটো শুভ দেখা পোৱা গৈছে। সময় ভাল। সপ্তাহৰ শেষত কামৰ বাবে হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যাত্ৰাটো লাভজনক হ'ব। ৰৈ থকা ধন ঘূৰি আহিব পাৰে এই সপ্তাহটোত। শেষৰ ফাললৈ বন্ধু বান্ধৱীৰ লগত সময় কটাবলৈ সুযোগ পাব এই সপ্তাহটোত। উপায় স্বৰূপে প্ৰতিদিনে ভগৱান গণেশক পূজা কৰক আৰু গণেশ চালিচা পাঠ কৰক, মহাদেৱকো পূজা কৰিব, ভাল হ'ব। আপোনালোকৰ এই সপ্তাহটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই সপ্তাহটো অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো মিশ্ৰিত ফল পাব বুলি কৈছে। সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ বহু কাম সময়মতে সম্পূৰ্ণ হ'ব, যাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। যেতিয়া সময়মতে কিছুমান কাম আপোনালোকে লৈ থাকিব, সেই কামখিনি যদি সময়মতে কৰিব পাৰিব, মনত কনফিডেঞ্চ বাঢ়িব, আত্মবিশ্বাস আপোনালোকৰ বাঢ়িব বুলি কৈছে, যাৰ ফলত আপুনি কামখিনি আৰু ধুনীয়াকৈ কৰিব পাৰিব। কিন্তু সপ্তাহৰ মাজভাগত কেৰিয়াৰত কিছু উত্থান পতন আহিব পাৰে, গতিকে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। এলাহ ভাৱ বেছি নানিব বুলি কৈছে, মনত এলেহুৱা ভাৱবোৰ মনলৈ বেছি নানিব। লেজিনেছে কিন্তু সমস্যাত পেলাব পাৰে, গতিকে মনত ৰাখিব বুলি কৈছে। একে সময়তে এই সপ্তাহৰ শেষৰ ফালে কিছুমান কামত অলপ পলম হোৱাত অসন্তুষ্টি থাকিব, গতিকে যিকোনো কাম কৰোঁতে যাতে পলম নহয়, পলম হোৱাৰ সম্ভাৱনা আছে, গতিকে পলম নকৰি বিশেষকৈ নিজৰ কামখিনি সুন্দৰভাৱে আনকো পৃথকভাৱে কৰি দেখুওৱাৰ বাবে চেষ্টা কৰক। ভাই ভনীৰ লগত মতানৈক্য হ'ব পাৰে বুলি কৈছে এই সপ্তাহটোত। প্ৰেমত সাৱধানে আগবাঢ়িব লাগিব এই সপ্তাহটোত, গতিকে ধ্যান ৰাখিব। উপায় স্বৰূপে প্ৰতিদিনে শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰক আৰু বিশেষকৈ মা পাৰ্বতীকো আপোনালোকে নিশ্চয়কৈ পূজা কৰিবলৈ নাপাহৰিব। সন্ধিয়া সময়খিনি ঘৰখনৰ দুৱাৰমুখত বিশেষকৈ এগছি চাকি বন্তি নিশ্চয়কৈ জ্বলাব। এই সপ্তাহটোত ভাল প্ৰতিফলন দেখিব। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। এই সপ্তাহটো কিদৰে পাৰ হ'ব আপোনালোকৰ? সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ এই আগষ্ট মাহটোৰ প্ৰথম সপ্তাহটো কিদৰে পাৰ হ'ব? এই সপ্তাহটো সিংহ ৰাশিৰ লোকসকলৰ বাবে কৈছে যে এই সপ্তাহটোত ভাবি চিন্তি আপোনালোকে ভৰি দিব লাগিব, ভাবি চিন্তি কাম কৰিব লাগিব প্ৰতিটো খোজতে। অতি আত্মবিশ্বাস বা অহংকাৰ এৰিব লাগিব বুলি কৈছে। অভাৰ কনফিডেঞ্চত কাম নকৰিব, অহংকাৰ ভাৱবোৰ মনলৈ নানিব। বৰ্তমান কৈছে যে এই সময়ত বা এই সপ্তাহটোত কথাত নম্ৰতা ৰাখক, কথা বতৰাত ধৈৰ্য সংযম বজাই ৰাখক। সৰু কথাত বিশেষকৈ ভুল শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্কত দূৰত্ব আহিব পাৰে, গতিকে কিবা এটা সৰু চিটুৱেশ্যন তাত যদি ভুল শব্দ ভুল বাক্য যদি মনৰ পৰা উলিয়াই দিয়ে বা ওলাই যায়, তেন্তে আপোনালোকৰ সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সামান্য শব্দ এটাও আপোনালোকৰ বাবে এই সপ্তাহটো বহুত বেছি মূল্যৱান হ'ব, গতিকে কথাৰ ভেলু আপোনালোকে ৰাখিব, কথা কওঁতে সাৱধান হওক বুলি কৈছে। মাজভাগত এই সপ্তাহৰ মাজভাগত পাৰিবাৰিক সমস্যা আহিব পাৰে, গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে অলপ ধ্যান ৰাখিব। এই সপ্তাহটোত পাৰিবাৰিক ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক। ঘৰখনত ডাঙৰ কোনো জ্যেষ্ঠ লোকৰ স্বাস্থ্যজনিত চিন্তাৰ কাৰণ হ'ব পাৰে। এই সপ্তাহৰ শেষৰ ফালে কৰ্মৰ ক্ষেত্ৰত অপ্ৰত্যাশিত পৰিৱৰ্তন, একে সময়তে চাকৰিজীৱীৰ ওপৰত কামৰ চাপ বাঢ়িব, বিভিন্ন কামৰ লগত জড়িত লোকসকলৰ কামৰ চাপ বাঢ়িব বুলি কৈছে। বিশেষকৈ উপায়স্বৰূপে প্ৰতিদিনে তামৰ পাত্ৰত পানী ভৰাই সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক আৰু সূৰ্যাস্তক আপোনালোকে পাঠ কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2026 চনৰ আগষ্ট মাহৰ এই প্ৰথম সপ্তাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মিশ্ৰিত। এই সপ্তাহৰ আৰম্ভণিতে কামৰ ক্ষেত্ৰত অলপ সমস্যা আহিব পাৰে, কিন্তু লাহে লাহে পৰিস্থিতি আপোনালোকৰ ভাল হ'ব, ধৈৰ্য ৰাখক। আৰ্থিক বিনিয়োগৰ সময়ত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। এই সপ্তাহটোত মাটি সম্পত্তি কামত খৰখেদা নকৰিব। এই সপ্তাহৰ দ্বিতীয় ভাগত সামাজিক আৰু ধৰ্মীয় কামত সময় দিব। প্ৰেমত প্ৰদৰ্শন বিশেষকৈ আপোনালোকৰ ভাল থাকিব, ভুল বুজাবুজি এৰাই চলিব লাগিব, নহ'লে সংঘাত বাঢ়িব পাৰে। এই সপ্তাহটোত বৈবাহিক জীৱনত সৰু সৰু কাজিয়া থাকিব পাৰে, সাধাৰণভাৱে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে, যাতে কাজিয়া পেচালবোৰ বাঢ়ি নাযায়। এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব।
নিজৰ ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে কন্যা ৰাশি জাতক জাতিকাসকলে পালন কৰিব। উপায়স্বৰূপে প্ৰতিদিনে দেৱী দুৰ্গাক বা মা দুৰ্গাক বিশেষকৈ ৰঙা ফুল অৰ্পণ কৰক। বুধবাৰে গৰীব কোনো মানুহক সেউজীয়া কাপোৰ আৰু পাৰিলে টকা কিছু আপোনালোকে বা ধন আপোনালোকে দান কৰক কিছু পাৰিলে সাধ্য অনুসাৰে, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। গতিকে এই প্ৰতিকাৰটো আপোনালোকে কৰি চাব পাৰে। এই সপ্তাহটো কন্যা ৰাশি জাতক জাতিকাসকলে ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, লিব্ৰা অৰ্থাৎ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহৰ এই প্ৰথম সপ্তাহটো অতি অনুকূল হ'ব আৰু সফলতাৰে ভৰাৰ বুলি কৈছে। আপোনাৰ আঁচনিসমূহ সময়মতে সম্পূৰ্ণ হ'ব, আপোনালোকৰ কামখিনি সুন্দৰভাৱে সম্পূৰ্ণ হ'ব বুলি কৈছে। সময়মতে ভাগ্যৰ সম্পূৰ্ণ সহায় পোৱাৰ সম্ভাৱনা আছে তুলা ৰাশি জাতক জাতিকাসকলে। চাকৰিজীৱী লোকসকলৰ বাবে বা বিভিন্ন কামৰ লগত জড়িত লোকসকলৰ বাবে জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ পৰা সহায় পাব বুলি কৈছে। খং পৰিহাৰ কৰক, আৱেগত যিকোনো সিদ্ধান্ত বা ডিচিজন নল'ব। আৰ্থিক দিশৰ পৰাও লাভজনক আছে বুলি কৈছে এই তুলা ৰাশি জাতক জাতিকাসকলে। এই সপ্তাহটোত পুৰণা আটকি থকা ধন ঘূৰি আহিব, কিন্তু কিছু ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ দিয়া ছাত্ৰ ছাত্ৰীসকলে সফলতা পোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহৰ মাজভাগত ধৰ্মৰ সম্পৰ্কীয় কাম হ'ব পাৰে, ঘৰখনত ধৰ্মীয় সম্পৰ্কীয় কাম হ'ব পাৰে, পূজা পাঠ হ'ব পাৰে। বৈবাহিক জীৱনত প্ৰেম থাকিব, বুজাবুজি থাকিব, মাতৃ বিশেষকৈ যোৰাত সফলতাৰ যোগ। উপায়স্বৰূপে প্ৰতিদিনে শিৱলিংগত পূজা কৰক বুলি কৈছে। শিৱ চালিচা পাঠ কৰক। শিৱলিংগত বিশেষকৈ বেলপাত, বিশুদ্ধ জল বা গাখীৰ অৰ্পণ কৰক। ধতুৰা ফুল আগবঢ়াওক, ভাল হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ এই সপ্তাহটো ভালদৰে পাৰ হওক, মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলেও 2026 চনৰ আগষ্ট মাহৰ এই প্ৰথম সপ্তাহটো আপোনালোকৰ সাধাৰণ ফল দিব বুলি কৈছে। প্ৰতিটো কাম ভাবি চিন্তি কৰিব লাগিব, কিন্তু এই সপ্তাহটোত আৰম্ভণিত খৰচ হ'ব পাৰে। 2026 চনৰ আগষ্ট মাহটো প্ৰথম যি সপ্তাহটো, এই সপ্তাহটো আপোনালোকৰ খৰচ বাঢ়িব। পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ চিন্তা থাকিব এই 3 পৰা 9 আগষ্টৰ সময়খিনিত। চাকৰি বা বিভিন্ন কামৰ বাবে ধৈৰ্য ধৰিয়া লোকসকলে অলপ ধৈৰ্য আৰু ধৰিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়িব বুলি কৈছে। প্ৰমোচনৰ বাবে আৰু পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে বিভিন্ন কামৰ লগত জড়িত লোকসকলে। চৰকাৰী কামত অলপ পলম হোৱাৰ সম্ভাৱনা আছে, অলপ লেট হ'ব পাৰে বুলি কৈছে। প্ৰেমত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত, গতিকে ধ্যান ৰাখিব। সন্তানক লৈ চিন্তা থাকিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহটোত। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে। উপায়স্বৰূপে প্ৰতিদিনে হনুমানজী পূজা কৰক আৰু বজৰং বাণ আপোনালোকে পাঠ কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিব বুলি কৈছে, বা বজৰং বাণ যদি আপোনালোকে মোবাইলতো শুনে অনুকূল ফলাফল দেখিব, শুনিব নিশ্চয়কৈ, এবাৰ নহয় এবাৰ ভাল প্ৰতিফলন দেখিব। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব, জয় হনুমান। এবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহৰ এই সপ্তাহটো আপোনালোকৰ মিশ্ৰিত ফল হ'ব। কৰ্মক্ষেত্ৰৰ সহকৰ্মীৰ লগত তালমিল ৰাখিব লাগিব, বুজাবুজি লাগিব সকলোৰে লগত, যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়, তৰ্ক পেচাল নহয়, কাৰো লগত যি ধৰণৰ আপোনালোকৰ ৰিলেশ্যন বেয়া নহয় তাৰ প্ৰতি ধ্যান ৰাখিব। শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব এই সপ্তাহটোত। আৰম্ভণিটো এই শত্ৰুৰ পৰা সমস্যা আছে, কিন্তু ধনুৰাশি জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা অলপ বাছি চলিব লাগিব। সফলতাৰ বাবে সংঘৰ্ষ কৰিব লাগিব। ছাকচেছ হ'বলৈ হ'লে, আপুনি সফল হ'বলৈ হ'লে কিন্তু বহুত বেছি সংগ্ৰাম কৰিব লাগিব, কষ্ট কৰিব লাগিব বুলি কৈছে। কিছুমান পুৰণি কথাৰ চিন্তাই আপোনালোকক মানসিক টেনশ্যনত পেলাব পাৰে বুলি কৈছে। একে সময়তে এই সপ্তাহৰ মাজভাগতো স্বাস্থ্য দুৰ্বল হ'ব পাৰে, স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। পুৰণা ৰোগ উভতি আহিব পাৰে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে। এই সপ্তাহৰ শেষৰ ফালে পৈতৃক সম্পত্তিৰ বিবাদে মানসিক অশান্তি দিব পাৰে। পিতৃ মাতৃৰ কিছুমান সম্পত্তি বা কাগজ পত্ৰ লৈ পেলাই হওক বা মাটি বাৰী লৈ পেলাই কিছু অশান্তি হ'ব পাৰে। ভাই ভনীৰ পৰা সহায় যি ধৰণৰ বিচাৰিব সেইখিনি কম পাব পাৰে, ভবাৰ ধৰণে সহায় নাপাব পাৰে বুলি কৈছে। বিশেষকৈ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে। এই সপ্তাহটোত গাড়ী চলাওঁতে অত্যন্ত সাৱধান হওক বুলি কৈছে। উপায়স্বৰূপে প্ৰতিদিনে ভগৱান বিষ্ণুক পূজা কৰক, কেঁচা হালধি তিলক লগাওক আৰু বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক বুলি কৈছে। এই সপ্তাহটোত ধনুৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। ৰাশি শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো কিদৰে পাৰ হ'ব? এই সপ্তাহটোৰ সাপ্তাহিক ৰাশিফল অনুসৰি কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে এই সপ্তাহটো অতি শুভ। ভাগ্য আপোনালোকক সম্পূৰ্ণ সহায় কৰিব, ভাগ্য আপোনালোকক সম্পূৰ্ণ ছাপোৰ্ট দিব। কাম কৰক বুলি কৈছে। আঁচনিবদ্ধ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। যিখিনি প্লেনিং কৰিব, পৰিকল্পনা কৰিব, সেই পৰিকল্পনা কামবোৰ প্ৰথমতে কৰিলে উপকৃত হ'ব, সম্পূৰ্ণ হ'ব। আৰম্ভণিটো এই সপ্তাহৰ আৰম্ভণিটো বিশেষকৈ অনুকূল হ'ব।
চৰকাৰী কামত সফলতাৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। কঠিন কামো সহজে সম্পূৰ্ণ কৰিব পাৰিব। যিখিনি আপোনালোকৰ কমপ্লিকেটেড কিছুমান টান আপোনালোকৰ কাম নিজকে আপুনি বহুত বেছি জটিল বুলি ভাবি থকা কিছুমান কাম আপোনালোকে এই সপ্তাহৰ বিশেষকৈ আৰম্ভণিটোতে বিশেষকৈ আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। ঘৰ আৰু কৰ্মৰ ক্ষেত্ৰত সহায় পাব। ঘৰখনৰ মানুহৰ পৰা সহায় পাব, কৰ্মক্ষেত্ৰত মানুহৰ পৰা সহায় পাব, সহকৰ্মীৰ পৰা সহায় পাব বুলি কৈছে। অংশীদাৰী ব্যৱসায় লাভৰ যোগ বুলি দেখা পোৱা গৈছে। বিশেষকৈ ব্যৱসায়িক যাত্ৰা লাভজনক হ'ব। এই মাহৰ এই সপ্তাহটো বিশেষকৈ মকৰ ৰাশিৰ লোকসকলৰ সম্পৰ্কত আহি থকা বাধাবোৰ দূৰ হ'ব, প্ৰেমত সুখী হ'ব, ঘৰখনত ধৰ্মীয় পৰিৱেশ থাকিব। উপায়স্বৰূপে প্ৰতিদিনে বিশেষকৈ শিৱলিংগত পূজা কৰক, শিৱ চালিচা পাঠ কৰক। শিৱলিংগত যিখিনি আপোনালোকৰ বস্তু অৰ্পণ কৰিব লাগে মহাদেৱক সেইখিনি নিশ্চয়কৈ দিব, যেনে বেলপাত, ধতুৰা, বিশুদ্ধ গাখীৰ বা পানী আপোনালোকে দিব, ভাল হ'ব বুলি কৈছে। আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব। আপোনালোকৰ এই সপ্তাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ এই আগষ্ট মাহৰ এই সপ্তাহটো আপোনালোকৰ বাবে মিশ্ৰিত ফল দিব। আৰম্ভণিত এই সপ্তাহটো আৰম্ভণিতে হঠাৎ কিছুমান প্ৰত্যাহ্বান আহিব পাৰে, কিছুমান সমস্যা আহিব পাৰে। এই মাহৰ প্ৰথম সপ্তাহটোত অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব। ঘৰুৱা আৰু কৰ্মক্ষেত্ৰৰ সমস্যাই মন অশান্ত কৰিব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত তালমিল ৰাখক। খৰখেদাকৈ সিদ্ধান্ত এই সপ্তাহটোত নল'ব। বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। ক'ৰবাত যদি বিনিয়োগ কৰিব লগা হয়, জনা শুনা মানুহখিনি বা অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। এই সপ্তাহৰ দ্বিতীয় ভাগত এটা গুৰুত্বপূৰ্ণ কামৰ বাবে ডাঙৰ খৰচ হ'ব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আৰু সম্পৰ্কৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। কথাত সংযম ৰাখক বুলি কৈছে। উপায়স্বৰূপে প্ৰতিদিনে হনুমানজী পূজা কৰক আৰু হনুমান চালিচা 7 বাৰ পাঠ কৰক বুলি কৈছে। যদি মুখস্থ নাই, ট্ৰাই কৰিব, সদায় চেষ্টা কৰিব মুখস্থ কৰিবৰ বাবে ভাল হ'ব। যদি আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব? আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ সাধাৰণে থাকিব বুলি কৈছে। সপ্তাহটো সাধাৰণভাৱে আপোনালোকৰ চলি যাব। কেৰিয়াৰ আৰু ব্যৱসায়ত কিন্তু আশানুৰূপ উন্নতি নোহোৱাত অলপ অসন্তুষ্টি থাকিব কিছু লোকৰ। চাকৰিজীৱী লোকসকলে বা বিভিন্ন কামৰ লগত জড়িত লোকসকলে বিশেষকৈ উপেক্ষাৰ অনুভৱ কৰিব। আৰম্ভণিতে অলপ যাত্ৰাৰ যুগ আছে কিছু লোকৰ। যাত্ৰাৰ সময়ত কিন্তু স্বাস্থ্য আৰু সামগ্ৰীৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰক, সাৱধান হওক বুলি কৈছে। মাটি সম্পত্তিৰ কিছুমান কথা বতৰাক লৈ বিবাদ বিশেষকৈ আপোচেৰে সমাধান কৰক বুলি কৈছে এই সপ্তাহটোত। এই সপ্তাহটোৰ মাজভাগত সৰু ভাই ভনীক লৈ চিন্তা থাকিব। কথা বতৰাত সংযম ৰাখক, প্ৰেমতো ভাবি চিন্তি আগবাঢ়িব লাগিব। বৈবাহিক জীৱনত বিশেষকৈ তৰ্কৰ পেচাল বাঢ়িব পাৰে, গতিকে সাৱধানে কথা পাতক, সাৱধানে সমস্যাখিনি সমাধান কৰক বুলি কৈছে। উপায়স্বৰূপে প্ৰতিদিনে ভগৱান বিষ্ণু পূজা কৰক আৰু নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰক বুলি কৈছে। শাওণ মাহৰ বিশেষ উপায় হৈছে 3 আগষ্ট সোমবাৰৰ পৰা শাওণ মাহৰ বিশেষকৈ এই সময়খিনিত বিশেষকৈ প্ৰতিটো ৰাশিৰ শিৱলিংগত জল, গাখীৰ আৰু বেলপাত অৰ্পণ কৰক। ওম নমঃ শিৱায় বিশেষকৈ মন্ত্ৰটো জপ কৰক, ভাল হ'ব বুলি কৈছে, বাধাবোৰ দূৰ হ'ব। আপোনালোকৰ সকলোৰে 2026 চনৰ এই সপ্তাহটো, আগষ্ট মাহৰ এই প্ৰথম সপ্তাহটো আপোনালোকৰ ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ।